মোৰ দেউতাক ঘূৰাই আনিলে মই 2 কোটি টকা দিম। মোৰ মা অসুস্থ, তেওঁক দেউতাক লাগে। ক্ষতিপূৰণে মোৰ দেউতাক ঘূৰাই আনিব পাৰিবনে? বৃহস্পতিবাৰৰ আহমেদাবাদৰ বিমান ট্ৰেজেডিয়ে কঁপাই গ'ল সমগ্ৰ বিশ্ব। সূত্ৰ অনুসৰি বৰ্তমানলৈকে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 270 জনলৈ। মানুহৰ সমান্তৰালকৈ মৃত্যুমুখত পৰিছে কুকুৰ, মেকুৰী, ময়ূৰকে ধৰি বহু সংখ্যক পশু-পক্ষীও। বিমান দুৰ্ঘটনাত নিহত প্ৰত্যেক পৰিয়াললৈ টাটাই আগবঢ়াইছে 1 কোটি টকাকৈ। এই আকস্মিক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নিহতৰ পৰিয়াললৈ সমবেদনা জনাই টাটাই দায়িত্ব বা কৰ্তব্য হিচাপে আগবঢ়াইছে এই সাহায্য। তাৰ পাছতে ভাইৰেল হৈছে এগৰাকী শোকসন্তপ্ত কন্যাৰ এক আৱেগভৰা পোষ্ট। অভিশপ্ত বিমানখনত আছিল তেওঁৰ পিতৃ। কন্যাৰ মতে এয়াৰ ইণ্ডিয়াত ভ্ৰমণ কৰি ভালপোৱা পিতৃৰ বাবে কাল হৈ পৰিল এয়াৰ ইণ্ডিয়াৰ এই বিমান। টাটাই ঘোষণা কৰা ক্ষতিপূৰণক কেন্দ্ৰ কৰি তেওঁ মন্তব্য কৰে যে কোনো পৰিমাণৰ ধনেই পিতৃৰ অভাৱ পূৰাব নোৱাৰে। এয়া শ নিহতৰ প্ৰত্যেকজন আত্মীয়ৰে আৱেগ আৰু যন্ত্ৰণা, যি ঠাইক কেতিয়াও একোৰেই সম্পূৰ্ণ কৰিব নোৱাৰে। মৃত আত্মীয়ৰ দেহ চিনাক্তকৰণৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছে পৰিয়ালবৰ্গ। DNA টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হ'ব নিহত যাত্ৰীসকলক। গুজৰাটৰ ফৰেন্সিক বিশেষজ্ঞসকলৰ মতে এইটোৱে হৈছে তেওঁলোকৰ সন্মুখলৈ এতিয়ালৈকে অহা ডাঙৰ প্ৰত্যাহ্বান। এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ তদন্তকাৰী বিষয়াই অনুসন্ধান কৰিব। তাৰ পাছতহে পোহৰলৈ আহিব এয়া পৰিকল্পিত আছিল নে আকস্মিক দুৰ্ঘটনা। নিউজ ডেস্ক, ঈশান নিউজ। মোৰ দেউতাক ঘূৰাই আনিলে মই 2 কোটি টকা দিম। মোৰ মা অসুস্থ, তেওঁক দেউতাক লাগে। ক্ষতিপূৰণে মোৰ দেউতাক ঘূৰাই আনিব পাৰিবনে? বৃহস্পতিবাৰৰ আহমেদাবাদৰ বিমান ট্ৰেজেডিয়ে কঁপাই গ'ল সমগ্ৰ বিশ্ব। সূত্ৰ অনুসৰি বৰ্তমানলৈকে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 270 জনলৈ। মানুহৰ সমান্তৰালকৈ মৃত্যুমুখত পৰিছে কুকুৰ, মেকুৰী, ময়ূৰকে ধৰি বহু সংখ্যক পশু-পক্ষীও। বিমান দুৰ্ঘটনাত নিহত প্ৰত্যেক পৰিয়াললৈ টাটাই আগবঢ়াইছে 1 কোটি টকাকৈ। এই আকস্মিক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নিহতৰ পৰিয়াললৈ সমবেদনা জনাই টাটাই দায়িত্ব বা কৰ্তব্য হিচাপে আগবঢ়াইছে এই সাহায্য। তাৰ পাছতে ভাইৰেল হৈছে এগৰাকী শোকসন্তপ্ত কন্যাৰ এক আৱেগভৰা পোষ্ট। অভিশপ্ত বিমানখনত আছিল তেওঁৰ পিতৃ। কন্যাৰ মতে এয়াৰ ইণ্ডিয়াত ভ্ৰমণ কৰি ভালপোৱা পিতৃৰ বাবে কাল হৈ পৰিল এয়াৰ ইণ্ডিয়াৰ এই বিমান। টাটাই ঘোষণা কৰা ক্ষতিপূৰণক কেন্দ্ৰ কৰি তেওঁ মন্তব্য কৰে যে কোনো পৰিমাণৰ ধনেই পিতৃৰ অভাৱ পূৰাব নোৱাৰে। এয়া শ নিহতৰ প্ৰত্যেকজন আত্মীয়ৰে আৱেগ আৰু যন্ত্ৰণা, যি ঠাইক কেতিয়াও একোৰেই সম্পূৰ্ণ কৰিব নোৱাৰে। মৃত আত্মীয়ৰ দেহ চিনাক্তকৰণৰ বাবে চিকিৎসালয়ত উপস্থিত হৈছে পৰিয়ালবৰ্গ। DNA টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হ'ব নিহত যাত্ৰীসকলক। গুজৰাটৰ ফৰেন্সিক বিশেষজ্ঞসকলৰ মতে এইটোৱে হৈছে তেওঁলোকৰ সন্মুখলৈ এতিয়ালৈকে অহা ডাঙৰ প্ৰত্যাহ্বান। এই ভয়ংকৰ দুৰ্ঘটনাৰ কাৰণ তদন্তকাৰী বিষয়াই অনুসন্ধান কৰিব। তাৰ পাছতহে পোহৰলৈ আহিব এয়া পৰিকল্পিত আছিল নে আকস্মিক দুৰ্ঘটনা। নিউজ ডেস্ক, ঈশান নিউজ।